আজি সাংসদ গৌৰৱ গগৈৰ জন্মদিন। উপজা দিনটোত কি সংকল্প গৌৰৱৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত গৌৰৱৰ আজিৰ দিনটোত কি প্ৰতিক্ৰিয়া? আজি সাংসদ গৌৰৱ গগৈৰ জন্মদিন। জন্মদিনত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলন তথা শৰাই আগবঢ়ালে গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও জন্মদিনৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে। জন্মদিনটোত অনাগত দিনত ৰাজ্যৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি যোৱাৰ সংকল্প গৌৰৱ গগৈৰ। আজি পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত আহি এটাই আমি প্रण লৈছোঁ যে ৰাইজৰ প্ৰতি আমি সদায় এজন সেৱক হিচাপে আমি কাম কৰি যাম আৰু সেৱা এটা মনোভাৱ লৈ আমি ৰাইজৰ মাজত থাকিবলৈ বিচাৰোঁ, ৰাইজক আমি সেৱা কৰিবলৈ বিচাৰোঁ আৰু সেৱা কৰিবলৈ ৰাইজে আমাক পৰামৰ্শ দিয়ক, তাকত দিয়ক, শক্তি দিয়ক, আশীৰ্বাদ প্ৰদান কৰক। আৰু এই যাত্ৰাত, এই ৰাজনৈতিক যাত্ৰাত আমাৰ লোকৰ মাজত যদি ক'ৰবাত ভুল হয়, আমাৰ লোকৰ মাজত ক'ৰবাত যদি অহংকাৰ বা আমাৰ লোকৰ ফালৰ পৰা যদি ক'ৰবাত আমি ভুলতে আমি কিবা এটা পাপ এটা কৰোঁ, তেতিয়া আমাক ক্ষমা কৰক। সেই পাপবোৰ, সেই ধৰণৰ বেয়া আমাৰ গুণবোৰ আমাৰ পৰা আঁতৰত ৰাখক, সেয়াই মই কামনা কৰিছোঁ। ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন, পৰ্যটন থলী হিচাপে গঢ়িবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ পৰা প্ৰয়োজনীয় সুবিধা অসমে লাভ নকৰা বুলি প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ। সাম্প্ৰতিক পৰিস্থিতিক লৈও উদ্বিগ্নতা প্ৰকাশ কৰিলে গৌৰৱ গগৈয়ে। চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ যিদৰে সজাগতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ ল'ব লাগিছিল, অসম চৰকাৰে তেনে নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদগৰাকীৰ। ইপিনে জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও সৰব হৈ পৰে গৌৰৱ গগৈ। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় বুলি মন্তব্য, সমান্তৰালভাৱে মন্তব্য যে সামূহিকভাৱে অসমত এতিয়া বৃদ্ধি পাইছে অপৰাধ। বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ মূল সমস্যা সমাধান নকৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাত গুৰুত্ব দিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকুৱাবলৈ কৰি আছে ৰাজনীতি। এই মন্তব্য গৌৰৱ গগৈৰ। যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজক বিবেকক আৰু অপমানিত নকৰক। মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা পাব লাগিছিল, সেই শিক্ষাটো লওক। আৰু এতিয়াই তেওঁলোকে কি কয় মানে বেক বেঞ্চাৰ হিচাপে ৰাইজে এটা ভাল শিক্ষা দিছে, তেওঁ শিক্ষা ল'বলৈ বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিবেকক আৰু অপমানিত নকৰিব, যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা ল'ব লাগিছিল সেই শিক্ষা লওক বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে। ৰাইজে কৈছে এটা বেয়া কাম নকৰিব, এতিয়াও সেই একে কামবোৰ তেওঁলোকে কৰি আছে। ৰাইজে যি শিক্ষা দিলে যোৱা লোকসভা নিৰ্বাচনত, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে, এই শিক্ষাটো গ্ৰহণ কৰক, নিজকে শুদ্ধ কৰক আৰু ৰাইজৰ বিবেকক অপমানিত নকৰিব। যদি ভাবে যে এই কিছুমান ৰাজনৈতিক মন্তব্যৰ যোগেদি ৰাইজক আপোনালোকে বিভ্ৰান্তিত পেলাব, ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি সচেতন, ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ইণ্টেলিজেণ্ট, ৰাইজ অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি চতুৰ, ৰাইজ অসমৰ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ। তো সেইকাৰণে ৰাইজৰ বিবেকক আৰু অপমানিত কৰিবলৈ মই মুখ্যমন্ত্ৰী মহোদয়ক বাধা দিছোঁ। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, খবৰ.com।